নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, অৱশেষত অতি জল্পনা কল্পনা আৰু বিতৰ্কৰ মাজেৰে অন্ত পৰিল 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। কিছুমানৰ পৰীক্ষা ভাল হ'ল আৰু কিছুমানৰ পৰীক্ষা বেয়া হ'ল। তোমালোকৰ পৰীক্ষা কেনেকুৱা হ'ল কমেন্ট কৰি জনাই দিবলৈ চেষ্টা কৰিবা। সমাপ্ত হ'ল তোমালোকৰ স্কুলীয়া জীৱনৰ 10 বছৰৰ পিছত অনুষ্ঠিত হোৱা এক পৰীক্ষা তথা মেট্ৰিক পৰীক্ষা। এতিয়া সকলোৱে কেৱল ৰৈ আছে যে ৰিজাল্টৰ বাবে। সেবাই কেতিয়া ঘোষণা কৰিব তোমালোকৰ পৰীক্ষাৰ ফলাফল? কোনটো মাহৰ কোনটো তাৰিখে প্ৰকাশ পাব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল? আজিৰ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক সকলো তথ্য জনাম। গতিকে যদি চেনেলটোৰ প্ৰথমবাৰ তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। সেবাই প্ৰকাশ কৰা তথ্য মতে আৰম্ভ হৈছে মেট্ৰিক পৰীক্ষাৰ বহি চোৱাৰ কাম আৰু অতি শীঘ্ৰে শেষ হ'ব এই বহি চোৱাৰ কাম। বহি চোৱা শেষ হোৱাৰ কিছুদিন পিছতে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। কিন্তু কেতিয়া ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল? তোমালোকৰ সুবিধাৰ্থে জনাইছো যে 2024 বৰ্ষৰ এপ্ৰিল মাহৰ 20 তাৰিখত ঘোষণা কৰা হৈছিল মেট্ৰিকৰ ফলাফল। তোমালোকক এটা স্ক্ৰীনশ্বট দেখুৱাইছো, তোমালোকে চাব পাৰিবা। 2024 বৰ্ষৰ এপ্ৰিল মাহৰ 20 তাৰিখে ঘোষণা কৰা হৈছিল 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। ঠিক তেনেদৰে 2025 বৰ্ষতো এপ্ৰিল মাহতে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। ফলাফল ঘোষণা কৰাৰ পিছতে সকলোতকৈ আগত ফলাফল কেনেকৈ চাব সবিশেষ জনাই আছো। গতিকে যদিহে এই ভিডিঅ'টো এটা লাইক কৰা নাই তেন্তে লাইক কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সকলোতকৈ আগত নিজৰ ফলাফল চাবলৈ এই 10টা ৱেবছাইট ফলো কৰিবা। প্ৰথমটো ৱেবছাইট sebaonline.org, দ্বিতীয়টো ৱেবছাইট resultnic.in, 3 নম্বৰ ৱেবছাইট www.indiaresult.com, 4 নম্বৰ ৱেবছাইট www.results.shiksha, 5 নম্বৰ ৱেবছাইট www.assamshiksha, 6 নম্বৰ ৱেবছাইট exametc.com, 7 নম্বৰ ৱেবছাইট www.schools9.com, 8 নম্বৰ ৱেবছাইট assamresults.in, 9 নম্বৰ ৱেবছাইট www.jakranjos.com, 10 নম্বৰ ৱেবছাইট www.vidyavision.com। ইমানখিনি আছিল আজিৰ ভিডিঅ'টোৰ আপডেট। ছাত্ৰ-ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো এটা লাইক কৰি কমেন্ট কৰি ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।